এইটো কিমান 45 কলেজ প্ৰায় 45খন কলেজে কৰা নাই মানে সময়ত ভেৰিফাই কৰা নাই যিটোৰ কাৰণে ফৰ্ম ফিল আপ হোৱা নাই আৰু এই যে ডেটবিলাক আমি এক্সটেণ্ড কৰিব লগা হৈছে ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে আমি আচলতে বন্ধ কৰি দিব লাগে নিয়মতে আমি বন্ধ কৰি দিব লাগে কিন্তু যেহেতু দেখিলোঁ যে এইটো যদি ষ্টুডেণ্টে পৰীক্ষা নিদিয়ে অহা বছৰ দিব লাগিব এটা বছৰ তেওঁলোকে ৰখিব লগা হয় গতিকে ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে আমি অলপ কষ্ট কৰি হ'লেও কাৰণ আকৌ ৰাতি আমি এইবিলাক গোটেই জেনেৰেট কৰিব লগা হৈছে আমি অলপ কষ্ট কৰি হ'লেও এইটো আমি কৰি দিছিলোঁ কলেজখিনিয়ে ভেৰিফাই নকৰাৰ কাৰণে এইটো হৈছে ঠিক তেনেকৈ 6 ছেমিষ্টাৰৰ এইটো মই সেকেন্ড সেমিষ্টাৰৰ কথা ক'লোঁ 6 ছেমিষ্টাৰৰ আমি 11 এপ্ৰিলৰ পৰা 24 এপ্ৰিললৈকে সময় দিছিলোঁ আৰু 24 এপ্ৰিলতো কিছু ষ্টুডেণ্ট আমাৰ ওচৰত আহিছিল যে তেওঁলোকে ফৰ্ম ফিল আপ কৰা নাই আৰু বিভিন্ন কলেজৰ প্ৰিন্সিপালে আমাক ফোন কৰিলে যে কিছুমান ষ্টুডেণ্টে ফৰ্ম ফিল আপ কৰিবলৈ ৰৈ গ'ল গতিকে আমি 28 এপ্ৰিললৈকে এক্সটেণ্ড কৰিলোঁ আৰু কলেজবিলাকক ক'লোঁ যে 29 এপ্ৰিলৰ ভিতৰত যাতে কলেজবিলাকে ভেৰিফাই কৰি দিয়ে 29 এপ্ৰিলৰ ভিতৰত যিখিনি কলেজে ফৰ্ম ভেৰিফাই কৰি দিছে সকলোৰে এডমিট জেনেৰেট হৈছে 29 এপ্ৰিলৰ পিছত যিখিনি কলেজে ফৰ্ম ভেৰিফাই কৰিছে সেইখিনিৰ এডমিট জেনেৰেট হোৱা নাই যদিও এডমিট জেনেৰেট হোৱা নাই আমি ষ্টুডেণ্টখিনিয়ে যদি পৰীক্ষা দিছে যিখিনি কলেজত পৰীক্ষা দিছে কলেজখিনি জনোৱা হৈছে আৰু তেওঁলোকৰ ষ্টুডেণ্টে পৰীক্ষা দিলে আমি সেইখিনি ইভালুৱেশ্যন মাৰ্ক এণ্ট্ৰি সেইখিনি আমি পৰৱৰ্তী পৰ্যায়ত কৰিম কিন্তু কলেজখিনিয়ে ভেৰিফাই কৰি নিদিলে যিটো কলেজৰ পাৰ্ট সেইটো কৰি নিদিলে আমাৰ ইয়াতে ফৰ্ম জেনেৰেট নহয় এইটো অট'মেটেড ছিষ্টেম এডমিট কাৰ্ড জেনেৰেট নহয় কথাটো এইটো যে আমি গোটেইখিনি কাম সময়ত কৰিছোঁ আমাৰ গোটেই প্ৰচেছটো সময়ত কৰা হৈছে তেওঁলোকক সময়ত আমি জনাইছোঁ তাৰপিছতো নকৰাৰ ফলত আমাৰ বিশ্ববিদ্যালয়ৰ যিটো গৰিমা সেইটোত ম্লান হোৱা ধৰণৰ বাতৰি যোৱাটোত আমি অলপ আঘাত পাইছোঁ তেওঁলোকক আমি নটিচ দিম আৰু এই নটিচখন এইখন আমি গভৰ্ণমেণ্ট অফ ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যনলৈকে আমি পঠাম আৰু সেই নটিচখনৰো কপি আমি ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যনলৈকে পঠাম আৰু মই পৰৱৰ্তী সময়ত কলেজসমূহক ৰিকুৱেষ্ট কৰিম যে ইয়াৰ পিছত যিটো পৰীক্ষা আহি আছে 4th ছেমিষ্টাৰৰ পৰীক্ষা আহি আছে তাৰ ফৰ্ম ফিল আপৰ ইতিমধ্যে আমি কোৰ্ছ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে সময় বান্ধি দিছোঁ 15 মে'ৰ পৰা 22 মে'ৰ ভিতৰত কলেজসমূহক আমি আগতীয়াকৈ জনাই থৈছোঁ অনুৰোধ কৰিছোঁ যাতে এই সময়সীমাটো তেওঁলোকে পাৰ হৈ নাযায় সময়সীমাটোৰ ভিতৰতে যাতে এই কামখিনি কৰে আৰু এই ষ্টুডেণ্টৰ ফৰ্ম ফিল আপৰ পিছত 23 মে'ৰ পৰা 31 মে'ৰ ভিতৰত ফৰ্ম ফিল আপৰ প্ৰক্ৰিয়াটো শেষ হ'ব আৰু কলেজবিলাকত 7 জুনৰ পৰা আমি পৰীক্ষা পাতিম বুলি পেলাই প্ৰায় ঠিক কৰিছোঁ গতিকে এই সময়সীমা যিটো আহিব লগা সময়সীমা যাতে কলেজখিনিয়ে ফুলফিল কৰে আৰু তাৰপিছত আমি কিন্তু আমি দায়ী নহ'ম তাৰ পিছতো যদি এডমিট কাৰ্ড জেনেৰেট নহয় বা ফৰ্ম ভেৰিফিকেশ্যন কৰি নিদিয়ে কলেজে যেতিয়াই ফৰ্ম ভেৰিফাই কৰি দিলে নহয় 14 তাৰিখে ফৰ্ম ভেৰিফাই কৰিছে সেইখিনিৰ আকৌ এডমিট জেনেৰেট হৈ যাব এতিয়া হৈ গৈছে এতিয়া হয়তো সকলো ষ্টুডেণ্টৰে এডমিট জেনেৰেট হৈছে তেওঁলোকৰ নিজৰ যিটো লগইন আছে লগইনটোৰে পৰ্টেলৰ পৰা এডমিটখন ডাউনলোড কৰিব আজিকালি এডমিটৰ হাৰ্ড কপি কোনো ষ্টুডেণ্টলৈকে নাযায় ষ্টুডেণ্টৰ পৰ্টেলৰ পৰা তেওঁলোকে নিজে ডাউনলোড কৰি পেলাই প্ৰিণ্ট কৰি পেলাই সেইখন এডমিট তেওঁলোকে ব্যৱহাৰ কৰে এতিয়া তেওঁলোকে পাই যাব কিন্তু এতিয়াও যদি কোনোবা কলেজে ফৰ্ম ফিল আপ ফৰ্ম ভেৰিফাই কৰা নাই তেতিয়া কিন্তু এডমিট জেনেৰেট নহ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত